নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকৰ মাজত DME নন টেকনিকেলৰ যিটো আছে সেইটো পোষ্টৰ যিটো পৰীক্ষা হৈ গ'ল 12 তাৰিখে, সেইটো পোষ্টৰ বিষয়ে আলোচনা কৰিম। তো আপোনালোকৰ যোৱাবাৰ DSS যিটো পৰীক্ষা হৈছিল 4 গ্ৰেডৰ, সেইটোৰ কাট অফ মই আমাৰ ইফালে কেইজনমানে পাইছে, মই শুনা মতে 90+ গৈছিল জেনেৰেলৰ কাট অফ। সেই অনুযায়ী সেইটো 4 গ্ৰেডৰ আছিল, এইটো 3rd গ্ৰেডৰ অনুযায়ী আমি ক'ব পাৰি যে আমাৰ এইবাৰ হৈ যোৱা DME টেকনিকেলৰ এক্সপেক্টেড কাট অফ বুলি ভাবোঁ। আৰু আপোনালোকে নিজৰ মাৰ্কৰ সৈতে মিলাই ল'ব। জেনেৰেল কাষ্টৰ 92ৰ পৰা 82 লৈকে, OBC MOBCৰ 90ৰ পৰা 79 লৈকে, HCৰ 87ৰ পৰা 76 লৈকে, STPৰ 84ৰ পৰা 74 লৈকে আৰু STHৰ 80ৰ পৰা 70 লৈকে।